নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ দিব লৈছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে 300 টকাত পাব আপোনালোকে এতিয়াৰ পৰা ৰন্ধন গেছ। এই মুহূৰ্তত দিব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ, অচিৰেই 300 টকাত পাব ৰন্ধন গেছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। PM উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে 300 টকাত পাব ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি কৰিব আৰম্ভণি আৰু ইয়াৰ লগতে অৰুণোদয়ৰ অধীনত পাব অতিৰিক্ত 250 টকা ৰাজ সাহায্য। 20 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ ধন। এই মুহূৰ্তত জনাই আছোঁ অচিৰেই 300 টকাত পাব ৰন্ধন গেছ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ পূৰ্বে যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ, বৃদ্ধি পাব ৰেলৰ টিকটৰ দাম। 26 ডিচেম্বৰৰ পৰা বৃদ্ধি হ'ব টিকটৰ দাম। মেইল আৰু এক্সপ্ৰেছ টিকেটৰ বৃদ্ধি পাব। 215 কিলোমিটাৰতকৈ বেছি যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত 1 পইচাকৈ বৃদ্ধি পাব। মেইল এক্সপ্ৰেছ নন AC আৰু AC ক্লাছত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাব। 26 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই ৰেলৰ মূল্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটি পট্টা। বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ। বড়ো মুছলমান সকলোৱে পাব ভূমি অধিকাৰ। এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰে সকলোকে দিয়া হ'ব মাটিৰ পট্টা। যাৰ যিমান দখলত আছে আবেদন কৰক শীঘ্ৰেই, ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বৰ্তমানলৈকে মাত্ৰ 5500 লোকে আবেদন কৰিছে। সকলো জাতি জনগোষ্ঠীয়ে কৰিব পাৰিব আবেদন। অহা 10-15 জানুৱাৰীৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব বুলি ঘোষণা কৰিলে। BTC প্ৰধান হাগ্ৰামা মহিলাৰে এনেদৰে কৰিলে ডাঙৰ মন্তব্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বে ছাৰেণ্ডাৰ অখিল গগৈ। বিজেপিৰ নিৰ্বাচনী ৰণকৌশলৰ বাবে বেকফুটত বিৰোধী। অখিল গগৈৰ মন্তব্য, বিজেপি যুদ্ধ ঘোষণা কৰিলে। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ 3টা ৰাউণ্ড শেষ কৰিলে। উদ্যমিতা, PMৰ ভ্ৰমণ, বটদ্ৰোৱা প্ৰকল্প বিজেপিৰ প্লাছ পইণ্ট। আৰু লগতে অখিল গগৈ মন্তব্য কৰে যে বিৰোধী একগোট নহ'লে একো লাভ নহ'ব। বিৰোধীৰ মিত্ৰতা নোহোৱাটো হ'ব পাৰে আত্মঘাতী সিদ্ধান্ত। এনেদৰে নিৰ্বাচনৰ পূৰ্বে ছাৰেণ্ডাৰ অখিল গগৈ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। মুখ্যমন্ত্ৰীৰ ভয় ভাবুকিলৈ মই কেৰেপ নকৰোঁ, মোৰ সত্যৰ কণ্ঠ কোনেও ৰুধিব নোৱাৰে। সৰব এতিয়া APCCৰ সভাপতি গৌৰৱ গগৈ। এই মুহূৰ্তত জনাই আছোঁ পলিটিকেল বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে কংগ্ৰেছে অসমক কি দিলে, কিন্তু মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ তেখেতে অসমক কি দিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব APCCৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। 2021 চনত প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰালে। এজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসম দিলে, যাৰ বাবে অসমত সকলো দিশত দুৰ্নীতিয়ে ভৰি পৰিছে। এতিয়া আৰক্ষী, SIT, CIDৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। সত্যৰ বাবে কোনেও মোৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে বুলি এনেদৰে গৌৰৱ গগৈয়ে মন্তব্য আগবঢ়ালে। বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী কোনো ভয় ভাবুকি আমাৰ ওপৰত নপৰে। আমি সদায় ৰাইজৰ লগত থিয় দি আছোঁ, ৰাইজৰ হাত শক্তিশালী কৰিম বুলি মন্তব্য আগবঢ়ালে। ৰাইজৰ স্বাধীনতা থাকিব লাগিব, ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিব লাগিব বুলি মন্তব্য আগবঢ়ালে। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমৰ সকলো ভুল তথ্য দি আছে বুলি মন্তব্য আগবঢ়ালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে কংগ্ৰেছে অসমক কি দিলে, মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ তেখেতে অসমক কি দিলে বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। একশ্যন মোডত অসম চৰকাৰ। পুনৰ 19 অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ বিতৰণ। এই মুহূৰ্তত জনাই আছোঁ পুনৰ 19জন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ বিতৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 19 বাংলাদেশী চিনাক্তীকৰণ। BSFৰ যৌথ অভিযানত আটক 19জনকৈ বাংলাদেশী। অসমত অবৈধভাৱে থকাটো সহ্য কৰা নহ'ব। ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। আৰু ইয়াৰ লগতে অবৈধ প্ৰৱেশ ৰোধৰ বাবে সীমান্তত অধিক সতৰ্কতা অসম আৰক্ষীৰ। বৈধ নথিপত্ৰ নথকা ব্যক্তিক ধৰি নিজ দেশলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ চৰকাৰৰ। এই মুহূৰ্তত জনাইছোঁ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন মোডত ৰাজ্য চৰকাৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। 26ৰ বিধানসভাৰ নিৰ্বাচনলৈ কংগ্ৰেছৰ ৰণডংকা। বিজেপিৰ অগপ অন্য দল এৰি কংগ্ৰেছলৈ 5 শতাধিক। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা। ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপিৰ অগপ AIUDF এৰি 5% কংগ্ৰেছত যোগদান।
দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা এতিয়া বিজেপি অগপ AIUDF প্ৰতি মোহনভংগ হৈ কংগ্ৰেছত যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সম্পাদক মনোজ চৌহানৰ উপস্থিতি যোগদান সভা আয়োজন 2026 বিধানসভাৰ নিৰ্বাচনৰ বাবে ডিমৰীয়া সমষ্টিৰ ৰণডংকা বজালে কংগ্ৰেছে ৰাজ্যৰ সমষ্টিয়ে কংগ্ৰেছে শক্তিশালী কৰিছে দলীয় ভেটি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত এই যোগদান সভাত উপস্থিত কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাকৰ্মী দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ ধমকি লৈ মই ভয় নকৰোঁ নিৰ্বাচনলৈকেহে জেলত থাকিব জুবিনৰ ঘটনাৰ 7 অভিযুক্ত এই মুহূৰ্তত জনাইছোঁ শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমিত প্ৰভা ফাঁচি নহয় কেতিয়াও 6 মাহ পিছতে জেলৰ পৰা ওলাই আহিব 7 অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ধমকি লৈ ভয় নকৰোঁ বুলি অখিল গগৈয়ে মন্তব্য আগবঢ়ালে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলক ফাঁচি নহয় বুলি মন্তব্য আগবঢ়ালে কেৱল মাত্ৰ নিৰ্বাচনলৈকেহে জেলত থাকিব 7 অভিযুক্ত লগতে কয় যে মুখহে জেলত দিবলৈ ফাঁচি দিবলৈ খুজি আছে হিমন্ত চৰকাৰে SIT CIO জৰিয়তে মোক ভয় খুৱাবলৈ খুজি আছে হিমন্ত চৰকাৰে অসমত আটাইতকৈ বেছি গোচৰ থকা মানুহটোৱে মই বুলি মন্তব্য আগবঢ়ালে অখিল গগৈয়ে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ 860গৰাকী শ্বহীদৰ সৈতে হোৱা ঘটনাৰ সংঘটিত কৰিছিল কংগ্ৰেছে 860গৰাকী শ্বহীদক হত্যা কৰিছে কংগ্ৰেছে এটা ভয়ংকৰ মন্তব্য অসম আন্দোলনৰ 860 শ্বহীদক লৈ কংগ্ৰেছৰ কোনো অনুকম্পা নাই অসম আন্দোলনৰ শ্বহীদক কংগ্ৰেছে কেতিয়াও প্ৰাপ্য সন্মান দিয়া নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক আৱেগ সন্মান জনাইছে প্ৰতিগৰাকী শ্বহীদৰ মূৰ্তিৰ কাষত গৈ প্ৰধানমন্ত্ৰীয়ে তন্নতন্নকৈ বুজ লৈছে কংগ্ৰেছে এনেদৰে কোনোদিনে এনে সন্মান দিয়া নাছিল বুলি মন্তব্য আগবঢ়াইছে কিন্তু আজি 860গৰাকী শ্বহীদক প্ৰধানমন্ত্ৰীয়ে সন্মান জনাইছে প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক বৃহৎ সন্মান দি থৈ গ'ল কংগ্ৰেছে এনে সন্মান কোনো দিয়া নাছিল বুলি মন্তব্য আগবঢ়ালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই